কালি ক'ত এৰিছিলোঁ ক কালি ক'ত এৰিছিলোঁ ক কালি ক'ত এৰিছিলোঁ ক কালি ক'ত এৰিছিলোঁ ক 8 মানৰ কোপা আছে 7 মানৰ নন্দিনী তই প্লিজ ভিডিঅ'টো চাবি দে দেখা নহ'লে তই একদম আইডিয়া নাপাবি কিনো কৈছোঁ দুটা ভিডিঅ' আছেতো চাবলৈ থিয়ৰীৰ আৰু কালি ভিডিঅ'টো মই আপলোড দিয়া নাই সেইটো মই দি দিম কালি ভিডিঅ'টো মই ভালকৈ কৰা নহ'লে একো সেইকাৰণে নিদিলোঁ কালি আপলোড কালি মই বেলেগকৈ কৰি দি দিম ভিডিঅ'টো দিল না জানি অঁ মোক কথা এটা কচোন প্ৰাইম নাম্বাৰজৰ এটা লাইনত ক'বি দেই প্ৰাইম নাম্বাৰজৰ কেৰেক্টাৰিষ্টিক্সটো কি প্ৰাইম নাম্বাৰ হ'বলৈ কেৰেক্টাৰিষ্টিক্সটো কি লাগিব এটা লাইনত তেনেকৈ ধৰি না কবি একজেক্ট লাইনটো ক'ম কি ক'বি নহয় 1 বুলি প্ৰথমতে আৰম্ভ হয় নহয় those numbers which have সেইখন আগতো হিচাপিতা পাছৰখন কি নহয় এইটো হিচাপিতাৰ এইটো কাইণ্ড অফ the numbers which have only exactly two factors those numbers which have only and exactly two factors and they are 1 and the number are called aku the numbers which have only and exactly which are 1 and itself the number itself is called prime number ঠিক আছে তেতিয়া composite number characteristics কি হয় composite number মানে কি থাকে those numbers which have more than two factors are composite numbers ঠিক আছে okay start question সেইটো question নি পেনটো ক'ত পেলালো बोलो बोलो क्वेश्चन बोलो 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 कौन है क्वेश्चन if cos theta equals cos theta equals 7 number question cos theta equals 7/8 कौन पढ़ले 7 cos theta 7/8 so cot theta oh sorry cos theta is equal to 7/8 first number লিখা আছে 1 plus sin theta আৰু 1 minus sin theta okay basically এইখিনি কৰিব লাগে ন oh evaluate কৰিব দিছে তো cos theta উলিয়াই ললো যেতিয়া আমি কাম এটা কৰো cos theta মানে আমি কি জানো cos theta মানে হৈছে b/p 7/8 let কি b মানে কিমান হ'ব 7k p মানে কিমান হ'ব 8k হয় না কি b মানে 7k p মানে 8k এতিয়া চা আমি ক'ব পাৰিম নে বাই কি আছিলে পাইথাগোৰাছ থিওৰেম Pythagoras theorem h square is equal to b square plus p square that means h square to ami najanu b square mane hobo p square plus b square likhibo lage kelna b square okay 8k ka whole square और 7k का भी whole square h square लिखिलु h square लिखिलु h square 64 k ये तो k square 7k whole square माने 49k square उसके बाद h square लिखा सब इम्प्लाइज बोर्ड থাকি গৈছে মোৰ इम्प्लाइज দি দিম 64 और 49 ऐड কৰিলে कितना मिलेगा
4 plus 9 3 carry 1 113k square. That means h square is equal to 113k square. That means h is equal to root over 113k square. So h is equal to root over 113k. আমি এনে প্লাছ মাইনাছ লিখিব লাগে কিন্তু দৰকাৰ নাই সাইড যেতিয়া এতিয়া আৰু বিশেষকৈ ক্লাছ 10 আৰু দৰকাৰ নাই লিখিলো এখন একলৈকে হ'লনে ওকে এতিয়া আমাক ইভালুৱেট কি কৰিব দিছে ইভালুৱেট কৰিব দিছে আমাক 7 1 প্লাছ সাইন তলত 1 প্লাছ সাইন 1 মাইনাছ সাইন ওকে ভেৰি গুড ঠিক আছে শুনিবি দেই আমি কাম এটা কৰিম 1 প্লাছ সাইন নিলিখা হৈছে চাই ভাবছো 1 প্লাছ সাইন থিটা উলিয়াব দিছে 1 মাইনাছ সাইন থিটা উলিয়াব দিছে তলত আছে 1 plus cos theta আৰু 1 minus cos theta আমি ইন্টারেস্টিং কথা হ'ল যে না sin theta জানো না cos theta জানো কিন্তু sin theta cos theta আমি উলিয়াই ল'ব পাৰিম কেনেকৈ চা sin theta মানে হ'ব p by h p মানে হ'ব আমাৰ 8k h মানে হ'ব root over 113k k গ'লো কেনসেল 8 by root over 113 হৈ গ'ল আকৌ cos theta লাগিব cos theta যদি মই উলিয়াও কি পাম আমি পামগে যে এইটো এনেকৈ কৰিব পাৰোঁ নিশ্চয় কথা বস্তু চাই লওঁ হা কোনটো সেইটো কৰিম আহি পেলাই এতিয়া চা cos theta যে আছে এইটো b by h হ'ব এইটো হ'বলৈ হ'লে b by h যদি হয় একচুৱেলি এইটো কথা এটা আছে এইটো আমি হেৰিও কৰি থ'ব পাৰোঁ কিন্তু বাদ দে নালাগে মই দেখাই আছোঁ কেনেকৈ কৰিব পাৰোঁ b মানে হৈছে আমাৰ 7k এইটো root over 113k এসোপা নকৰাকৈও হৈ যায় আমাৰ বেচিকেলি 7 by root over 113 বাৰু এইটো চা এইটো 1 plus sin 1 minus sin দেখিছ নহয় a plus b আছে তো a square minus b square formula that means 1 square minus sin square theta 1 square minus cos square theta তহঁতৰ এই এক্সাৰচাইজটো পোৱালৈকে ন হেৰি তহঁতক কোৱা নাছিলে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি পঢ়োৱা নাছিলে এই চেপ্টাৰটো ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নাই সেইকাৰণে মই ইয়াত চা কি কৰিব পাৰোঁ 1 minus sin square theta আৰু 1 minus cos square theta হৈ যায় এইটো ট্ৰিগনমেট্ৰিক আইডেণ্টিটি ডাইৰেক্ট পৰি যায় 1 minus sin square মানে cos square হয় 1 minus cos square মানে sin square হয় মই ইয়াৰ পৰা তহঁতক দুটা ৰাস্তা দেখাম চাবি দেই এইটো এটা ৰাস্তা এইটো উইথ ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আৰু ইয়াত হ'ব উইদাউট এইটো নৰ্মেলকৈ যাম চা 1 minus sin square theta মানে কিমান বাৰু 8 by root over 113 তো sin square theta মানে কি হ'ব 8 by root over 113 का होल स्क्वायर ये हो 1 माइनस cos 2 होइसे 7 by root over 113 तो 7 by root over 113 का होल स्क्वायर हमको क्या मिलेगा 1 minus 64 by 113 कारण 8 square is 64 root over 113 square কৰিলে 113 পাম ন জানিবি হেতু তো কৰি দেখাব লাগিব পাৰিবি ওকে ইয়াত তলত চাই এতিয়া 1 minus 7 square মানে কিমান 49 root over 113 square কৰিলে ডাইৰেক্ট 113 আহিব root থকা নাম্বাৰবোৰক স্কোয়াৰ কৰিলে ৰুটটো নিজে আঁতৰি গুচি যায় এতিয়া চা এলচিএম ল'ম তলে ওপৰে দেই ওপৰত এলচিএম হ'ব 113 ইয়াত 1 টা আছে তো 113 টা আহিব মাইনাছ 64 টা আহিব ইয়াত আছে হেৰি 113 মাইনাছ 49 তলত আহিব 113 মন কৰিবচোন এই 113 কাটি গুচি গ'ল তো কি হ'ল আমাৰ ওচৰত চা 113 মানে 64 কিমান হ'ব 113 বা 64 মাইনাছ কৰিলে 49 আৰু 113 বা 40 মাইনাছ কৰিলে 64 আনসাৰ 49 by 64 বস্তুটা মন কৰিছোঁ দেই বস্তুটা মন কৰিবি
ইয়াত চা দেই এই 1 মাইনাছ চাইন স্কোৱাৰ মানে কি জানো 1 মাইনাছ চাইন স্কোৱাৰ মানে জানো মই এইটো কছ চা ক'ৰ পৰা পালোঁ চাবি দেই চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1 আছিল হয়নে তো চাইন স্কোৱাৰটো মই ঠেলা মাৰি দে কছ স্কোৱাৰ থাকি যাব কছ স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1 মাইনাছ চাইন স্কোৱাৰ থিটা আকৌ এইটো হ'ল ন এইটো থক দে কছ স্কোৱাৰ থৈছোঁ নে বা চাইন স্কোৱাৰটো থওঁ চাইন স্কোৱাৰ থিটা থ'লোঁ কছ স্কোৱাৰটো ইফালে পঠিয়াই দিওঁ 1 মাইনাছ কছ স্কোৱাৰ থিটা ধৰিব পাৰিলে এইটো কি লিখা আছে 1 মাইনাছ এইটো কি লিখা আছে মানে কি কছ স্কোৱাৰ লিখিছোঁ ডিভাইড লাইন এইটো কি আছে 1 মাইনাছ এইটো কি 1 মাইনাছ তো এইটো চাইন স্কোৱাৰ থিটা বুলি ক'ব পাৰিমনে আমি আৰু এটা বস্তু জানো কি জানো গম পাওঁ আমি এটা বস্তু আৰু জানো যে কট থিটা ইজ ইকুৱেল টু কছ থিটা বাই হয়নে তো এইটো কছ স্কুৱেৰ থিটা বাই চাইন স্কুৱেৰ থিটা আছে এইটো ডাইৰেক্টলি মই কট স্কুৱেৰ থিটা বুলি কৈ দিব পাৰিমনে কাৰণ কট চৰি কছ বাই চাইন মানে কি আছিলে তো কছ স্কুৱেৰ বাই চাইন স্কুৱেৰ মানে কছ স্কুৱেৰ হ'ব এনেকৈ চাব পাৰোঁ যে কছ আৰু চাইনক একেলগ কৰি লওঁ যে কছ থিটাও আছে তলত চাইন থিটাও আছে হোল স্কুৱেৰ কছ বাই চাইন মানে কি কট থিটা হোল স্কুৱেৰ মানে হ'ব কট স্কুৱেৰ থিটা মানে কি আৰু কট থিটা কিমান আছিলে ডেট মিনছ এইটো 7/8 হোল স্কুৱেৰ আনচাৰ ওলালে আমাৰ 49/60 আই থিংক ছেকেণ্ড কুৱেশ্যনটো আমাক কট স্কুৱেৰ থিটা উলিয়াব দিছে নেকি বাৰু এইকণ পৰা কৰিবি সেইটো আনচাৰটো এইকণ পৰা হ'ব এইকণ সেইটো আনচাৰটো এইকণটো লিখি থ'ব পাৰোঁ তহঁতৰ মৰ্জি নৰ্মেল ৱেটো এইটো খালি এইকেইটা ইউজ হৈছে